আমাৰ ঘৰৰ এই অমিতাডাল চাওকচোন, এইডাল অমিতা নহয় জানো, একে আহঁত গছৰ টাইপ চাওকচোন, একদম কি ঠাল ঠেঙুলি বাঢ়ি গৈছে, এফালে এটা এফালে এটা, হা কিমান ঠাল ঠেঙুলি দেখিছেনে জানো, একেবাৰে অমিতা গছ নহয় কিবা আহঁত গছহে, কিন্তু চাওক ওপৰত ফল 0 দেখিছে, ফল হ'লে এটাও নাই, অমিতা হ'লে এটাও নাই। মানে তাৰ বাহন দেখি মানুহে ভাবিব বা কি প্ৰকাণ্ড অমিতা গছ, আহঁত গছৰ নিচিনা, চাওক ঠাল ঠেঙুলি। এডালটো একেবাৰে ভাঁজ লৈ, তাৰ ভাঁজ দেখিছে নাই, তাৰ ভাঁজ গুৰিৰ পৰা চাওক এনেকৈ আহি আহি ইয়াতে ভাঁজ লৈছে, ভাঁজ লৈ এনেকৈ গৈছে দেখিছেনে, তাৰ ভাঁজ দেখি মানুহ মানে ভয় খাই যাব। এফালে আকৌ এডাল এই মহাশয় দেখিছেনে, বৰ সাংঘাতিক অমিতা গছ, মানুহে আঁতৰৰ পৰা দেখিলে ভাবিব এডাল অমিতা নে বেলেগ কিবা গছ, কিন্তু চাওক কোনো কাম নাই। সেই এটা অমিতা যেন তেনে একদম সৰু দেখিছেনে, কাম নাই। সেই ওপৰত এই তামোল গছত তামোল লগাৰ নিচিনা লাগি আছে আৰু, অমিতা নহয় কিবা তামোল গছৰ নিচিনা, আৰু এইখিনিতো একেবাৰে আহঁত গছৰ নিচিনা কাৰুকাৰ্য দেখিছে। বেলেগৰ অমিতাবিলাক এনেকুৱা নহয় দেখোন, বেলেগৰ একদম ধুনীয়াকৈ এডালে বাঢ়ি যায়, ধুনীয়াকৈ মানে পূৰা লাগি যায়, ডাঙৰ ডাঙৰ অমিতা লাগে। আমাৰ সেই চাওকচোন একদম ওপৰত লাগিব, একদম সৰু সৰু তামোল গুটিৰ নিচিনা। তাকে ভাবি থাকোঁ, বেলেগৰ এনেকুৱা নহয়, আমাৰহে এনেকুৱা হয় বুজিছে। তাৰপিছত এই চাওক, এই পাণৰ লগত থকা এই অমিতাডাল চাওক কিমান ওখ, চাওকচোন এই পাণৰ সমানে সমানে বগাইছে, মানে পাণৰ লগত আছেতো গৈ, সেই অমিতা হ'লে সেই একদম ওপৰত তামোল গছত লাগি থকা নিচিনা। পাণ যিমান আগবাঢ়িছে মানে সেই পাণৰ লগত প্ৰতিযোগিতা পাতিছে, একদম পাণৰ সমানে সমানে বাঢ়ি গৈছে। এয়া হ'ল আমাৰ গছৰ অমিতা, আৰু এইফালে চাওক এয়া বেলেগৰ গছৰ অমিতা, সেয়া চাওক কিমান ধুনীয়াকৈ লাগিছে দেখিছেনে। সেয়া সেইটোৱে কয় আমাৰ গছৰ অমিতা আৰু বেলেগৰ গছৰ অমিতা, বহুত পাৰ্থক্য আছে বুজিছেনে। এয়া একদম তামোল আৰু পাণৰ লগত প্ৰতিযোগিতা চলাইছে মানে এডালে, পিছত লাগনো সেই তামোলৰ নিচিনা।